ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ বিচাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ঘোষণা কৰিছে, মই শুনি আহিছিলোঁ। বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ক'ৰবাত প্ৰজেক্ট হ'ব বুলি কৈছে। আচলতে এই প্ৰজেক্টবিলাকৰ যোগেদি ৰাইজৰ ইমান কামত নাহে। ধৰক এতিয়া ইয়াতে যদি গাড়ী ঘোঁৰা বেছি হয়, ৰাস্তা লাগিব। ঠিক তেনেকৈ ইয়াতে নুমলীগড় ৰিফাইনেৰী এক্সপানশ্যনো হ'ব পাৰে। এইবিলাক কিন্তু গোটেইবিলাক ব্যৱসায়িক, এইবিলাক মানুহৰ যিবিলাক প্ৰয়োজন পূৰাবলৈ কোম্পানীবিলাকে মাৰ্কেট ছাৰ্ভে কৰে, মাৰ্কেট ছাৰ্ভে কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰে। কিন্তু আমাৰ যি সময়ত 40 লাখ মান মহিলাক 1200 টকা দিবলৈ তেওঁলোকে চৰকাৰে যত্ন কৰে মাহেকীয়া, আৰু 1200 টকা পাবলৈ তেওঁলোকে হেতা কুকুৰা লগাই থাকে। ঘৰুৱা কাম কাজ বাদ দিও মিটিঙলৈ গৈ চেণ্ডেল ছিঙি দিব লগা অৱস্থা হয়। যি সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে 2 কোটিকৈ নিযুক্তি দিম বুলি কোৱাৰ পিছত প্ৰতি বছৰে 80 কোটি মানুহক চাউল নিৰ্ভৰ কৰিব লগা হৈছে বিনামূলীয়া। সেইখিনি সময়ত কিন্তু আমাৰ সমস্যাবিলাক বহুত গুৰুতৰ। গতিকে সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰে তাৰ কিন্তু পৰিকল্পনা কংগ্ৰেছৰ লগতে আছে। কাৰণ কংগ্ৰেছৰ সময়ত এনেকুৱা দুৰ্যোগ হোৱা নাছিল, বৰ্তমান যেনেকুৱা দুৰ্যোগ হৈছে। সেই গতিকে এইবিলাক ৰাইজক সকাহ দিবলৈ চৰকাৰখন যাতে কংগ্ৰেছে কৰিব পাৰে, কংগ্ৰেছৰ সহযোগী দলসমূহৰ সহযোগত, তাৰ বাবে আমি চেষ্টা কৰিম। সেইটোৱে আমাৰ উদ্দেশ্য এই নতুন বছৰত। আজি দেখা গৈছে যে মানে এতিয়া গোটেই মানে এইবিলাক নিৰ্বাচনী কৌশল আৰু সামাজিক মাধ্যমত এইবিলাকে বেছিকৈ চলি থাকে। মানে যেন তেওঁ নিজৰ জেপৰ পইচা, তেখেত বহুত ধনী মানুহ আছিল, দিছে। কিন্তু এই পইচাবিলাক দিয়াৰ লগে লগে আমাৰ ৰাজ্যত কেনেকুৱা ধাৰৰ চাপ সৃষ্টি হ'ব, তাৰ ফলত যে আকৌ কৰ কাতল বাঢ়ি যাব। মানে কোনোবা এজনে যিটো কৈছিলে যে চামুচেদি দি বেলচা দি খান্দি লৈ যোৱাৰ নিচিনা, সেই কথাটো হ'বলৈ যাব আৰু এইটো খুব ভয়ংকৰ কথা হ'ব। গতিকে অলপ সকলোৱে সচেতন হোৱা উচিত। আমাৰ বিভিন্ন ধৰ্মগ্ৰন্থবিলাকতো আছে যে নিজে উপাৰ্জন কৰিবলৈ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।